দীপান্বিতাৰ বিয়া হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। পিছে দৰা কোন জানিবলৈ ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। মই সকলোখিনি কথা জনাবলৈ চেষ্টা কৰিম। জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাক ৰাইজে বহুত বেছি মৰম কৰে তেওঁক। বন্ধুসকল, তেওঁ দেখাত যিমান ধুনীয়া তেওঁৰ সুৰো সিমান ধুনীয়া। বিভিন্ন ঠাইত মঞ্চত গীত পৰিৱেশন কৰে তেওঁ, আৰু দৰ্শকে তেওঁক পচন্দও কৰে। বন্ধুসকল, দীপান্বিতাই তেওঁৰ বিয়াৰ কথা এটা ইণ্টাৰভিউত শ্বেয়াৰ কৰিছিল আৰু তাত কৈছিল, মনে বিচৰা দৰা পালে মই বিয়া কালিও পাতিব পাৰো, কিন্তু মনে বিচৰাজন নাপালে বহুত দেৰিকৈ বিয়া পাতিম। বন্ধুসকল, আৰু তেওঁক সুধিছিল তেওঁৰ কেনেকুৱা দৰা পচন্দ হয়। তেতিয়া তেওঁ কয়, ল'ৰাজন এনেকুৱা হ'ব লাগিব, তেওঁ নিজৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু লগতে মোকো গুৰুত্ব দিব লাগিব। ভাল গুৰুত্ব দিয়া ল'ৰাকহে বিয়া পাতিব দীপান্বিতাই। আৰু লগতে তেওঁ কয়, যিজন মোৰ দৰা হ'ব তেওঁ মোক বহুত বহুত মৰম কৰিব লাগিব আৰু লগতে ভাল পাব লাগিব। বন্ধুসকল, আৰু তেওঁক সুধিছিল প্ৰেমৰ সম্পৰ্কত জড়িত আছে নেকি, আৰু তেওঁ উত্তৰ দিয়ে একেবাৰে প্ৰেমৰ সম্পৰ্কত জড়িত নাই বুলি। বন্ধুসকল, দীপান্বিতাৰ বিয়াৰ কথাবোৰ শুনি কেনেকুৱা লাগিল তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।